হেল্ল' এভৰিৱান, আজি মই মাক লৈ আকৌ নেটালৈ যাব লৈছোঁ আৰু যোৱাকালি এইটো বৃহস্পতিবাৰৰ ভিডিঅ'টো হয় আৰু মা আৰু বা আহিছিলে। মাৰ চকুৰ চেকআপ আছিলে আৰু নেটালৈ গৈ আছোঁ এতিয়া। আৰু এয়া ওলালোঁ ৰাতিপুৱা অকণমান সোনকালে, যিহেতু ডিউটিও যাব লাগিব, ডিউটি আছে। আৰু এয়া পাই গ'লোঁ নেটালৈ, শংকৰদেৱ নেটালৈ, বেলতলাত আছে এখন নেটালৈ। আৰু ইয়াতে বহুত ধুনীয়া চকুৰ ট্ৰিটমেণ্ট কৰা হয়। 3 মাহৰ আগতে মাৰ ইয়াত অপাৰেশ্যন কৰিছিলোঁ আৰু আহি পাই গ'লোঁ নেটালৈ, যিটো চেকআপ আছে। আৰু এইপিনে কাগজখিনি দেখালোঁ, বাইদেউজনীয়ে বহুত ধুনীয়াকৈ বুজাই দিলে যে তাৰ পৰা এখন ৰিচিপ্ট লগাব লাগিব। ৰিচিপ্ট ল'বলৈ আহি গ'লোঁ কাউণ্টাৰত। এইপিনে ৰিচিপ্ট লৈ পেচেণ্টৰ লগত এজনহে যাব দিয়ে, সেইকাৰণে মাক লৈ ওপৰলৈ গ'লোঁ ডক্টৰৰ ওচৰত। আৰু বা যিহেতু তলত বহি আছে, বাৰ কাৰণেও এখন ৰিচিপ্ট লৈ ল'লোঁ, বাকো লগত লৈ গ'লোঁ। এইপিনে মাৰ চকুৰ চেকআপ মানে চাইছে। আৰু এয়া বাইদেউ বহুত ধুনীয়াকৈ কথা পাতিলে আৰু সকলোখিনি ঠিকে আছে বুলি কোৱাৰ কাৰণে মনটো ভাল লাগিলে। একো প্ৰব্লেম নাই। নেক্সট চকুটোও কৰিব লাগিব আৰু সোনকালে যিমান পাৰোঁ সোনকালে নেক্সট চকুটো কৰিব ট্ৰাই কৰিম। আৰু এইপিনে দেখাই মেলি এইপিনে আমি তাতে মানে হস্পিটেলৰ ভিতৰতে ওপৰত কেণ্টিন আছে। একাপ মই লাল চাহ খালোঁ, মা আদি চাহ খালে আৰু এগলেছ কেক আৰু বায়ে পিনে কেক এটা খালে। আৰু এনেকৈ খাই মেলি আমি ওলাই আহিলোঁ ঘৰলৈ।